বোকাখাতৰ গৰু চুৰিৰ নতুন মূৰ প্ৰতিদিনাই গোহালি উদং কৰি চোৰে চলাই গৈছিল সন্ত্ৰাস। মঙলবাৰে নিশা কুৰুৱাবাহী গাঁও পঞ্চায়তৰ নেপালী খুঁটিৰ কমল চহিছ আৰু কৃষ্ণ চহিছ ভাতৃদ্বয়ৰ এহাল বলদ গৰু গোহালিৰ পৰা চুৰি হৈছিল। পুৱা গোহালিত গৰু নেদেখি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিচাৰ খোচাৰ কৰাৰ লগতে গৰু চুৰিৰ বিষয়টো আত্মীয় লোককো খবৰ দিছিল। কোঠৰীৰ এগৰাকী আত্মীয় লোকে গৰুৰ গৃহস্থলৈ এটা ভিডিঅ' প্ৰেৰণ কৰিছিল। যিটো ভিডিঅ'ত দুটা চিনাকি চোৰে এখন চিনাকি গাড়ীৰ পৰা গৰু নমাই থকা দেখা পাইছিল। জানিব পৰা মতে 1 লাখ টকাৰ মূল্যৰ গৰুহাল 56,000 টকাত বিক্ৰী কৰি 40,000 টকা নগদ লোৱাৰ লগতে 16,000 টকা পাছত দিয়াৰ বন্দোবস্তিৰে দুই গৰু চোৰে গাড়ীলৈ ঘৰুৱা হয়। ইফালে ভিডিঅ'টো নিজৰ গৰুহাল দেখি গৃহস্থ সাৰমতীলৈ গৈ তাত গাঁওৰক্ষী সংগঠনৰ সহযোগত গৰু কিনোতা আৰু গৰুহাল লৈ সাৰমতী থানাত উপস্থিত হয়। থানাই যথাৰীতিৰে গৰুহালক গৃহস্থক চমজাই দি কিনোতাক আটক কৰে। গৰু লৈ ঘূৰি আহি গৃহস্থ কমল চহিছে বোকাখাত থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত এই গৰু চোৰ দুটা বোকাখাত নেপালী খুঁটিৰ টুনটুন শইকীয়া আৰু গুৰুপাৰৰ প্ৰশান্ত দাস বুলি উল্লেখ কৰাৰ লগতে টুনটুন শইকীয়াৰ AS03CC 3160 টাটা এচি গাড়ীখন গৰু চুৰিত ব্যৱহাৰ কৰা বুলিও উল্লেখ কৰে। বুধবাৰে এজাহাৰৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে উল্লেখিত গাড়ীখন জব্দ কৰে। অৱশ্যে দুয়োটা অভিযুক্ত পলাই হাৰে যদিও আজি পুৱা টুনটুন শইকীয়া আৰক্ষী থানাত আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে। বোকাখাতত গৰু চোৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে গো পালকক সুৰক্ষা দিব পৰা নাছিল। এইবাৰ এটা সুযোগ পাইছে আৰক্ষীয়ে, ইয়াৰ পিছত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। উল্লেখযোগ্য যে কিছু ধন বাকীত এৰি থৈ অহালৈ চাই গৰু চোৰ আৰু কিনোতাৰ মাজত এক ভাল সম্পৰ্ক থকা বুলিও ৰাইজে সন্দেহ কৰিছে। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম।